हरु कुहिपात खुद खुद कोले हमें कुटी रंगा फूल पाही मेली मेली ओय पाही मेली আলিপুখুৰী মধ্য ইংৰাজী বিদ্যালয়ত ছামাৰ কেম্পৰ সফল সামৰণি মিছন লাইফ সফল কৰাৰ উদ্দেশ্যে সমগ্ৰ শিক্ষাৰ নিৰ্দেশনা মৰ্মে আলিপুখুৰী মধ্য ইংৰাজী বিদ্যালয়ত 7 দিনীয়া কাৰ্যসূচীৰে ইকো ক্লাবছ ফৰ মিছন লাইফৰ অন্তৰ্গত ছামাৰ কেম্প অনুষ্ঠিত হয় মিছন লাইফৰ থিমসমূহ হ'ল স্বাস্থ্যসন্মত জীৱন ধাৰণ গ্ৰহণ কৰা স্থায়ী খাদ্য প্ৰণালী গ্ৰহণ কৰা আৱৰ্জনা হ্ৰাস কৰা শক্তি সংৰক্ষণ কৰা পানী সংৰক্ষণ কৰা আৰু একক ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা উক্ত থিমসমূহ সফল ৰূপায়ণৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হয় তাৰে ভিতৰত উল্লেখযোগ্য বৃক্ষৰোপণ কিচেন গাৰ্ডেন বনোৱা আৱৰ্জনাৰে ব্যৱহাৰযোগ্য সামগ্ৰী বনোৱা পুৰণি কাপোৰ সংগ্ৰহ আৰু বিতৰণ কৰা বিভিন্ন শ্লোগানেৰে পৰিৱেশৰ প্ৰতি মানুহৰ মাজত সজাগতা সৃষ্টি কৰা ইত্যাদি ইত্যাদি ইয়াৰ উপৰিও উক্ত কাৰ্যসূচীসমূহৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা ৰচনা প্ৰতিযোগিতা প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয় আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকে ভাৰত স্কাউট এণ্ড গাইডৰ মৰিগাঁও জিলাৰ সম্পাদক আজহাৰ উদ্দিন ডাঙৰীয়া এখন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তাহেৰ উদ্দিন ডাঙৰীয়া বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰফিকুল ইছলাম ডাঙৰীয়া মৈৰাবাৰী মণ্ডল সমল কেন্দ্ৰৰ মাননীয় সমন্বয়ক পংকজ মেধি ব্ৰাইটছন লাইফ ফাউণ্ডেশ্যনৰ সম্পাদক শাহিনুৰ ৰহমান আদি কৰি সমাজৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে আজিৰ অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতাৰ বঁটাসমূহ মানপত্ৰৰ সৈতে বিতৰণ কৰা হয় উক্ত 7 দিনীয়া কাৰ্যসূচীসমূহ সফলৰূপে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা ব্ৰাইটছন লাইফ ফাউণ্ডেশ্যন ছানৰাইজ ক্লাবকে আদি কৰি বিদ্যালয় পৰিচালনা সমিতিৰ সমূহ সদস্যা মাতৃগোটৰ সদস্যা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী প্ৰমুখ্যে বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকলক বিদ্যালয়ৰ প্ৰধান শিক্ষক আক্তাৰুল হকে ধন্যবাদ জ্ঞাপন কৰে হয় যদি আমি পৃথিৱীৰ জলবায়ু পৰিৱৰ্তন কৰিব বিচাৰো তেন্তে নিজৰ ঘৰখনৰ পৰাই আৰম্ভ কৰিব লাগিব কিয়নো দায়িত্বশীল স্বতন্ত্ৰ জলবায়ুৰ কৰ্ম হৈছে আমাৰ সন্মিলিত ভৱিষ্যত ৰক্ষাৰ চাবিকাঠি মিছন লাইফৰ 3টা পৰ্যায়ত স্থায়িত্বৰ ফালে আমাৰ দৃষ্টিভংগীৰ এক মৌলিক পৰিৱৰ্তনৰ প্ৰয়োজন যেনে চাহিদা সৰবৰাহ আৰু নীতিৰ পৰিৱৰ্তন হ'ব লাগিব মিছন লাইফৰ মূল লক্ষ্যই হ'ল জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ বিশ্বব্যাপী এক জন আন্দোলন গঢ়ি তোলা হয় প্ৰতিটো গৃহকোণৰ পৰাই জলবায়ু পৰিৱৰ্তনৰ আলোচনা আৰম্ভ হ'লে সেই আন্দোলনে সমগ্ৰ বিশ্বজুৰি জন আন্দোলনৰ ৰূপ ল'ব সঁচাকৈ আলিপুখুৰী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা ছামাৰ কেম্পৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে বহুত নতুন অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছে আমি বিদ্যালয় কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট UNB নিউজ